মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনাক লৈ শাসক বিৰোধীৰ মাজত বাকবিতণ্ডা অব্যাহত আছে। এবাৰ কংগ্ৰেছৰ হৈ গৌৰৱ গগৈক ক্ষমা খুজিবলৈ দাবী জনালে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া আমাৰ ওচৰত আছে। মন্ত্ৰীগৰাকীয়ে কৈছে যে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীলৈ যদি কংগ্ৰেছে বটল দলিয়াইছিল ক্ষমা খুজিব লাগিব গৌৰৱ গগৈয়ে। বিজেপি অসম গণ পৰিষদক ক্ষমা খুজি লাভ নাই সাংসদ গৌৰৱ গগৈৰ। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব গৌৰৱে। আৰু বিজেপিয়ে নহয় অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছে হিমন্ত বিশ্ব শৰ্মাক। বিৰোধী দলৰ দলপতি হৈ ক্ষমা খুজিব লাগিব গৌৰৱ গগৈয়ে। অসমৰ গণতন্ত্ৰলৈ এটা অশুভ পৰম্পৰা আনিছে কংগ্ৰেছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজি এইটো কংগ্ৰেছী বুলি সৰ্বত্ৰে কোৱা হৈছে। আৰু যিহেতু আৰক্ষীয়ে এইটো যিহেতু বিষয় তদন্ত কৰি আছে, আমি আৰক্ষীৰ যিটো প্ৰাৰম্ভিক তদন্ত আমি কৈ আহিছোঁ কি যে এইটো সেইসকল ব্যক্তি কংগ্ৰেছী, আৰু সেইসকল যদি ব্যক্তি কংগ্ৰেছী নহয় তেতিয়া ঠিক আছে, আৰক্ষীয়ে সেইটো ক'ব কথাষাৰ। আৰু যদি আৰক্ষীয়ে যদি কয় সেইসকল ব্যক্তি কংগ্ৰেছী, তেতিয়াহ'লে গৌৰৱ গগৈ এইটোৰ কাৰণে ক্ষমা খুজিব লাগিব। কাৰণ কিয় ক্ষমা বিজেপি এজিপি ক্ষমা খোজাৰ প্ৰয়োজন নাই, অসমৰ মানুহক ক্ষমা খুজিব লাগিব। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি বা এজিপিয়ে মুখ্যমন্ত্ৰী পতা নাই, তেওঁক মুখ্যমন্ত্ৰী পাতিছে অসমৰ ৰাইজে পাতিছে। গতিকে অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে এইকাৰণে তেওঁ যিহেতু অকলে এগৰাকী সভাপতি নহয়, তেওঁ বিৰোধী দলৰ দলপতি, যিহেতু গণতন্ত্ৰৰ সন্মান ৰখাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা দায়িত্বত আছে তেখেতে। গতিকে সেইকাৰণে আজি ধুবুৰী জিলাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ লগতে আনকি চৰ অঞ্চলৰ ৰাইজে একেমুখে কৈছে যে পূৰ্বতে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে, আমাৰ তৰুণ গগৈ ডাঙৰ মুখ্যমন্ত্ৰী আছিলে, দুয়োগৰাকী প্ৰয়াতৰ কাৰণে মই ক'ব খোজা নাই, তেনেকুৱা ধৰণৰ অপৰাধ, গুৰুতৰ অসমনীয় অপৰাধ সেইসকল মুখ্যমন্ত্ৰীয়ে কৰা বহু নিদৰ্শন আছে। হিতেশ্বৰ শইকীয়াৰ ক্ষেত্ৰত বহু নিদৰ্শন আছে। মই তেওঁৰ মৃত যিহেতু মই ক'ব খোজা নাই, যাক নেকি বিভিন্ন টাইটেল দি সেইগৰাকী মুখ্যমন্ত্ৰীক মতা হয়, কিন্তু তথাপি কিন্তু গাড়ীৰ কনভয়ত কিন্তু তেনেকুৱাকৈ কিন্তু আমি আচৰণ দেখা নাছিলোঁ। আৰু অসমত এই ধৰণৰ ৰাজনৈতিক পৰিৱেশটো নাই। গতিকে আজি অসমত এই যিটো পৰিৱেশ, এই পৰিৱেশটো আমাৰ অসমৰ গণতন্ত্ৰৰ কাৰণে এটা অশুভ এটা পৰম্পৰা। গতিকে এই অশুভ পৰম্পৰাটো যাতে আগন্তুক দিনত নাথাকে সেইটোৰ স্বাৰ্থত মই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ। মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ঘটনাক লৈ শাসক বিৰোধীৰ মাজত বাকবিতণ্ডা অব্যাহত আছে। এবাৰ কংগ্ৰেছৰ হৈ গৌৰৱ গগৈক ক্ষমা খুজিবলৈ দাবী জনালে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া আমাৰ ওচৰত আছে। মন্ত্ৰীগৰাকীয়ে কৈছে যে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীলৈ যদি কংগ্ৰেছে বটল দলিয়াইছিল ক্ষমা খুজিব লাগিব গৌৰৱ গগৈয়ে। বিজেপি অসম গণ পৰিষদক ক্ষমা খুজি লাভ নাই সাংসদ গৌৰৱ গগৈৰ। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব গৌৰৱে। আৰু বিজেপিয়ে নহয় অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছে হিমন্ত বিশ্ব শৰ্মাক। বিৰোধী দলৰ দলপতি হৈ ক্ষমা খুজিব লাগিব গৌৰৱ গগৈয়ে। অসমৰ গণতন্ত্ৰলৈ এটা অশুভ পৰম্পৰা আনিছে কংগ্ৰেছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজি এইটো কংগ্ৰেছী বুলি সৰ্বত্ৰে কোৱা হৈছে। আৰু যিহেতু আৰক্ষীয়ে এইটো যিহেতু বিষয় তদন্ত কৰি আছে, আমি আৰক্ষীৰ যিটো প্ৰাৰম্ভিক তদন্ত আমি কৈ আহিছোঁ কি যে এইটো সেইসকল ব্যক্তি কংগ্ৰেছী, আৰু সেইসকল যদি ব্যক্তি কংগ্ৰেছী নহয় তেতিয়া ঠিক আছে, আৰক্ষীয়ে সেইটো ক'ব কথাষাৰ। আৰু যদি আৰক্ষীয়ে যদি কয় সেইসকল ব্যক্তি কংগ্ৰেছী, তেতিয়াহ'লে গৌৰৱ গগৈ এইটোৰ কাৰণে ক্ষমা খুজিব লাগিব। কাৰণ কিয় ক্ষমা বিজেপি এজিপি ক্ষমা খোজাৰ প্ৰয়োজন নাই, অসমৰ মানুহক ক্ষমা খুজিব লাগিব। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি বা এজিপিয়ে মুখ্যমন্ত্ৰী পতা নাই, তেওঁক মুখ্যমন্ত্ৰী পাতিছে অসমৰ ৰাইজে পাতিছে। গতিকে অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে এইকাৰণে তেওঁ যিহেতু অকলে এগৰাকী সভাপতি নহয়, তেওঁ বিৰোধী দলৰ দলপতি, যিহেতু গণতন্ত্ৰৰ সন্মান ৰখাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা দায়িত্বত আছে তেখেতে। গতিকে সেইকাৰণে আজি ধুবুৰী জিলাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ লগতে আনকি চৰ অঞ্চলৰ ৰাইজে একেমুখে কৈছে যে পূৰ্বতে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে, আমাৰ তৰুণ গগৈ ডাঙৰ মুখ্যমন্ত্ৰী আছিলে, দুয়োগৰাকী প্ৰয়াতৰ কাৰণে মই ক'ব খোজা নাই, তেনেকুৱা ধৰণৰ অপৰাধ, গুৰুতৰ অসমনীয় অপৰাধ সেইসকল মুখ্যমন্ত্ৰীয়ে কৰা বহু নিদৰ্শন আছে। হিতেশ্বৰ শইকীয়াৰ ক্ষেত্ৰত বহু নিদৰ্শন আছে। মই তেওঁৰ মৃত যিহেতু মই ক'ব খোজা নাই, যাক নেকি বিভিন্ন টাইটেল দি সেইগৰাকী মুখ্যমন্ত্ৰীক মতা হয়, কিন্তু তথাপি কিন্তু গাড়ীৰ কনভয়ত কিন্তু তেনেকুৱাকৈ কিন্তু আমি আচৰণ দেখা নাছিলোঁ। আৰু অসমত এই ধৰণৰ ৰাজনৈতিক পৰিৱেশটো নাই। গতিকে আজি অসমত এই যিটো পৰিৱেশ, এই পৰিৱেশটো আমাৰ অসমৰ গণতন্ত্ৰৰ কাৰণে এটা অশুভ এটা পৰম্পৰা। গতিকে এই অশুভ পৰম্পৰাটো যাতে আগন্তুক দিনত নাথাকে সেইটোৰ স্বাৰ্থত মই গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।